জাতীয় সংগঠনৰ নেতৃবৃন্দ আৰু অসমৰ জাতিৰ হকে মতা ব্যক্তিসকলক যি ধৰণেৰে অসম চৰকাৰে অসম আৰক্ষীয়ে বৰ্বৰভাৱে গ্ৰেপ্তাৰ কৰিছে তাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু ইয়াৰ পূৰ্বেও আমি দেখিছোঁ যে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াক হাতত হেণ্ডকাফ লগাই যি ধৰণে গ্ৰেপ্তাৰ কৰা হৈছে, সম্পূৰ্ণ আইন বিৰুদ্ধভাৱে গ্ৰেপ্তাৰ কৰা হৈছে, তাৰো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আমি দেখিছোঁ যে অসম আৰক্ষীয়ে অতি বৰ্বৰ আৰু আক্ৰোশমূলকভাৱে অসমৰ জাতীয় সংগঠনৰ নেতৃত্বৰ ওপৰত এই ধৰণৰ আক্ৰমণ নমাই আনিছে, তাক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত থানা, সদৌ টাই অসম ছাত্ৰ সন্থা, টাই অসম যুৱ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চকে ধৰি যিসকল সংগঠনৰ নেতৃবৃন্দক, শৃংখল চলিহাৰ লগতে আন আন নেতৃবৃন্দ যিসকলক ইতিমধ্যে বিভিন্ন থানাত আটক কৰি ৰাখিছে, সকলোকে অনতি বিলম্বে মুকলি কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ।